কৰিব লাগিব মানে আপোনালোকৰ যি আধাৰ কাৰ্ড ৰেচন কাৰ্ড বা আপোনাৰ যিখিনি নথিপত্ৰ আপুনি জমা কৰিছিলে সেইসমূহ আকৌ আপুনি জমা কৰিব লাগিব তেতিয়াহে অৰুণোদয় আঁচনি হেনো ৩০০০ টকা আপোনালোকে লাভ কৰিব ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আনিছোঁ যি দুটা ইনফৰমেশ্যন আপোনালোকে লৈ থোৱাটো বা জানি থোৱাটো বহুত বেছি প্ৰয়োজনীয় প্ৰথমটো ইনফৰমেশ্যন হৈছে LPG গেছ চিলিণ্ডাৰক লৈ আপোনালোকৰ ঘৰত যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ আণ্ডাৰত যদি আপুনি LPG গেছ চিলিণ্ডাৰ লাভ কৰে তেনেহ'লে চৰকাৰে আপোনালোকক এটা কাম কৰি ল'বলৈ কৈছে যিটো কাম যদি আপুনি নকৰে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত LPG গেছ চিলিণ্ডাৰ লাভ কৰাত আপোনালোকৰ অসুবিধা হ'ব পাৰে বা আপুনি চৰকাৰৰ ফালৰ পৰা যিটো সাবসিডি লাভ কৰে হেতু পোৱাটো আপোনালোকৰ প্ৰবলেম হ'ব পাৰে দ্বিতীয়টো আপডেট হৈছে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড চৰকাৰে অৰুণোদয় আঁচনিৰ যি পইচা এই পইচাটো ৩০০০ টকাকে অহা মাহৰ পৰা দিব নেকি অৰুণোদয় আঁচনিত যদি আপোনালোকে আগৰ পৰা পইচা লাভ কৰি আছে তেনেহ'লে আপুনি অৰুণোদয় আঁচনি পইচা পাবৰ কাৰণে আকৌ এতিয়া নথিপত্ৰ জমা কৰিব লাগিব নেকি নথিপত্ৰ জমা কৰিবলগীয়া হ'লে কি আপুনি নথিপত্ৰ জমা কৰিব লাগিব কোন সকল লোকৰ অৰুণোদয় আঁচনিখনৰ পৰা নাম কাট খাব পাৰে এই সকলোখিনি কথা আপোনালোকে আজি এই ভিডিঅ'টোৰ পৰা সম্পূৰ্ণ ডিটেইলত জানিব পাৰিব কাৰণ অৰুণোদয় আঁচনিৰ ৰিলেটেড বহুতবিলাক এনেকুৱা মিছ ইনফৰমেশ্যনো ভাইৰেল হৈ আছে যিবিলাক যদি আপোনালোকে চাইছে বা শুনিছে তেনেহ'লে আপোনালোকৰ খেলিমেলিও হ'ব পাৰে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰমেটিভ হ'ব সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই যিটো হোৱাটছআপ চেনেলত মই বহুতবিলাক সৰু সুৰা আপডেট দি থাকোঁ লগতে চাকৰি ৰিলেটেড আপডেট স্কলাৰশ্বিপৰ ৰিলেটেড আপডেট বা চৰকাৰী আঁচনিৰ ৰিলেটেড আপডেট সকলোবিলাক আপোনালোকে ততাতৈয়াকৈ পাবৰ কাৰণে আমাৰ হোৱাটছআপ চেনেলটো ফ্ৰীতে জইন কৰি লওক লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে এতিয়া প্ৰথমটো খবৰ হৈছে LPG গেছ চিলিণ্ডাৰক লৈ আপোনালোকৰ ঘৰত যদি LPG গেছ চিলিণ্ডাৰ কানেকশ্যন আছে আৰু আপুনি যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ আণ্ডাৰত গেছ চিলিণ্ডাৰ লাভ কৰে তেনেহ'লে এতিয়া আপোনালোকক চৰকাৰে এটা কাম কৰি ল'বলৈ কৈছে যিটো কাম যদি আপুনি নকৰে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপোনালোকৰ প্ৰব্লেমো হ'ব পাৰে কামটো হৈছে আধাৰ সংযোগ কৰা আপোনালোকে যদি আধাৰ এতিয়ালৈকে লিংক কৰোৱা নাই বা KYC যদি আপুনি আপডেট কৰা নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ আহিবলগীয়া সময়ত LPG গেছ কানেকশ্যনটো বন্ধ হৈ যাবও পাৰে বা আপুনি যদি LPG গেছ চিলিণ্ডাৰ লাভো কৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে যিটো সাবসিডি আছে সেই সাবসিডিটো আপোনালোকে লাভ কিন্তু নকৰিব গতিকে আপুনি যদি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ আণ্ডাৰত LPG গেছ চিলিণ্ডাৰ পাই আছে তেনেহ'লে সোনকালে আপোনাৰ যিটো আধাৰ সংযোজন সেইটো আপুনি কৰিব লাগিব বাকী যিসকল লোকে নৰ্মেল গেছ চিলিণ্ডাৰ লাভ কৰে তেওঁলোকেও কৰিব লাগিব নি সেইটো কৈ দিছোঁ আপোনালোকে ধৰি লওক বোলে 9 বা 10 মাহ যদি আপুনি গেছ চিলিণ্ডাৰ নাই লোৱা হঠাৎ আপোনাৰ এতিয়া গেছ চিলিণ্ডাৰ এটা প্ৰয়োজন হৈছে আপুনি যদি ল'বলৈ যায় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে KYC কৰিব লাগিব তেতিয়াহে আপোনালোকে গেছ চিলিণ্ডাৰ লাভ কৰিব যদি আপুনি অলৰেডি গেছ চিলিণ্ডাৰ লাভ কৰি আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকক KYC কৰা কোনো ধৰণৰ প্ৰয়োজন নাই বাকী আপোনালোকে যদি ধৰি লওক আপোনাৰ এড্ৰেছ চেঞ্জ কৰিলে মোবাইল নম্বৰ চেঞ্জ কৰিছে তেনেকুৱা ক্ষেত্ৰত এইসমূহ বস্তু কিন্তু আপুনি আপডেট কৰিব লাগে বিশেষকৈ মোবাইল নম্বৰটো যদি আপডেট নকৰে এড্ৰেছ আপডেট নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে গেছ চিলিণ্ডাৰটো পোৱাত অসুবিধা হ'ব কাৰণ বৰ্তমান সময়ত আপোনালোকে গেছ চিলিণ্ডাৰ এটা বুক কৰাৰ লগে লগে OTP এটা আহে সেই OTPটো আপুনি গেছ চিলিণ্ডাৰটো যেতিয়া কালেক্ট কৰিব তেতিয়া আপুনি সেই OTPটো দিব লাগে গতিকে আপোনালোকৰ যদি ফোন নাম্বাৰটো আপ টু ডেট হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি এজেঞ্চিলৈ গৈও আপুনি আপডেট কৰিব পাৰে বা যিজনে ধৰি লওক গেছ চিলিণ্ডাৰ দিবলৈ আহে যিখন গাড়ী আহে তেওঁলোকৰ লগত যোগাযোগ কৰি আপুনি যদি তেওঁলোকে আপডেট কৰে অনলাইনত তেওঁলোকৰ থ্ৰুদি আপুনি ফোন নাম্বাৰটো আপডেট কৰোৱাই ল'ব পাৰে গতিকে আপোনালোকৰ ঘৰত যদি LPG গেছ চিলিণ্ডাৰ আছে আৰু আপুনি যদি কিবা কাৰণত সাবসিডি লাভ কৰা নাই বা গেছ চিলিণ্ডাৰ যদি আপোনালোকে বুক কৰাত অসুবিধা হৈছে তেনেকুৱা ক্ষেত্ৰত আপুনি এজেঞ্চিৰ লগত যোগাযোগ কৰি যিসমূহ আপোনাৰ প্ৰব্লেম হৈ আছে সেইখিনি আপুনি শুদ্ধ কৰি ল'ব আৰু যদি KYC আপুনি এতিয়ালৈকে আপডেট কৰা নাই বিশেষকৈ যদি আপুনি উজ্জ্বলা আঁচনি আণ্ডাৰত LPG গেছ চিলিণ্ডাৰ লাভ কৰে তেনেহ'লে KYCটো আপুনি আপডেট কৰোৱাই ল'ব লাগিব দ্বিতীয়টো খবৰ হৈছে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড চৰকাৰে অৰুণোদয় আঁচনিৰ যিটো পইচা ইলেকশ্যনৰ আগতে দিলে তাৰ পৰা এতিয়া সকলোৱে অৰুণোদয় আঁচনিৰ নতুন কিস্তিলৈ ৱেইট কৰি আছে ইউটিউবতে হওক ফেচবুকতে হওক আপুনি বহুতবিলাক এনেকুৱা ভিডিঅ' পাব য'ত কোৱা হৈছে যে অৰুণোদয় আঁচনি যদি আপুনি এতিয়া পইচা পাব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবৰ কাৰণে আকৌ ডকুমেণ্ট আপডেট কৰিব লাগিব মানে আপোনালোকৰ যি আধাৰ কাৰ্ড ৰেচন কাৰ্ড বা আপোনাৰ যিখিনি নথিপত্ৰ আপুনি জমা কৰিছিলে সেইসমূহ আকৌ আপুনি জমা কৰিব লাগিব তেতিয়াহে অৰুণোদয় আঁচনি হেনো ৩০০০ টকা আপোনালোকে লাভ কৰিব প্ৰথম কথাটো হৈছে যে চৰকাৰে অৰুণোদয় আঁচনিৰ ৩০০০ টকা দিব বুলি ক'তো তেওঁলোকে একো এতিয়া উল্লেখ কৰা নাই নিৰ্বাচনৰ আগতে তেওঁলোকে কৈছিলে যে অৰুণোদয় আঁচনি পইচা বঢ়াব বুলি কিন্তু বৰ্তমান সময়ত চৰকাৰে যিটো আগত 1250 টকাকৈ দিছিলে সেইটোৱে তেওঁলোকে এতিয়ালৈকে দিব পৰা নাই আৰু বহুতে কৈ আছিলে যে জুন মাহৰ 10 তাৰিখৰ পৰা অৰুণোদয় পইচা দিব নেকি চৰকাৰে ইয়াৰ ওপৰত কোনো ধৰণৰ অফিচিয়েল আপডেট একো মুকলি কৰা নাই যে 10 তাৰিখে অৰুণোদয় পইচা আপুনি পাব নে নাপায় আপোনালোকে এটা কথা মনত ৰাখিব যে যিকোনো এটা ইনফৰমেশ্যন আপুনি যেতিয়া লাভ কৰে ইণ্টাৰনেটত প্ৰথম কথাটো হৈছে যে সেই ইনফৰমেশ্যনটো
চৰকাৰী হয় নে নহয় আপোনালোকে সেইটো জনাটো বহুত বেছি প্ৰয়োজনীয় বা আপোনালোকৰ ধৰি লওক ওচৰৰ যিবিলাক অফিচিয়েল ধৰি লওক কাম কৰা লোক আছে তেওঁলোকে সেইটো আপোনাক কৰিবলৈ কৈছে নে নাই কোৱা সেইটো আপুনি জনাটো বহুত বেছি প্ৰয়োজনীয় কাৰণ বৰ্তমান সময়ত আপুনি যিকোনো এখন স্কিমৰ লগত ৰিলেটেড কিমান স্কেম চলি থাকে নিশ্চয় জানে মই ইয়াৰ ওপৰত কেইদিনমানৰ আগত এটা ভিডিঅ' চেনেলত দিছিলোঁ গতিকে আপুনি অৰুণোদয় আঁচনি যদি পইচা পাই আছে আগতো যদি পাই আছিলে তেনেকুৱা ক্ষেত্ৰত কোনো ধৰণৰ ডকুমেণ্টছ আপডেট কৰা আপোনালোকৰ প্ৰয়োজন নাই যেতিয়ালৈকে চৰকাৰে কিবা অফিচিয়েল আপডেট মুকলি নকৰে যদি তেওঁলোকে কয় যে অৰুণোদয় আঁচনিত যিসকল লোকে পইচা পাই আছিলে তেওঁলোকে আকৌ ডকুমেণ্টছ জমা কৰিব লাগিব তেতিয়া বেলেগ কথা কিন্তু চৰকাৰে এতিয়া অৰুণোদয় আঁচনি পইচা কেতিয়াৰ পৰা দিব সেইটোক লৈ তেওঁলোক চিয়ৰিটি নহয় গতিকে আপোনালোক ৱেইট কৰিব লাগিব আপোনালোকে যেতিয়ালৈকে চৰকাৰে ইয়াৰ ওপৰত কোনো ধৰণৰ অফিচিয়েল আপডেট মুকলি কৰি নিদিয়ে এতিয়া অৰুণোদয় আঁচনিৰ যদি আপুনি পইচা পাই আছিলে তেনেকুৱা ক্ষেত্ৰত কিছুমান লোক আছে যিসকল লোকে কেইটামান বস্তু আপডেট কৰিব লাগিব আপোনালোকে যিটো বেংক একাউণ্টত অৰুণোদয় আঁচনি পইচা পায় সেইটোত যদি আপোনালোকৰ কিবা কাৰণত নহয় একচুৱেলি KYC যদি আপোনালোকৰ ফেইল হৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বেংকত গৈ KYC আপডেট কৰাব লাগিব যদি KYC আপডেট নকৰাই তেনেকুৱা ক্ষেত্ৰত অৰুণোদয় আঁচনি যিটো পইচা সেই পইচাটো আপোনালোকে লাভ নকৰিব মানে লাভ কৰিব বেংকত সোমাব কিন্তু আপুনি উলিয়াব নোৱাৰিব আৰু একাউণ্টটো আপুনি ইউজ কৰিব নোৱাৰিব বাকী চৰকাৰে আপোনালোকক অৰুণোদয় আঁচনি পইচা পাবৰ কাৰণে কোনো ধৰণৰ কাম এতিয়া কৰিব নাই কোৱা অৰুণোদয় আঁচনি নতুনকৈ যদি আপুনি আবেদন কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত কেনেকৈ আবেদন কৰিব লাগিব যেতিয়া চৰকাৰে পত্ৰ বিতৰণ কৰিব তেতিয়া আপোনালোকে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব পাৰিব কোনোবাই যদি আপোনাৰ পৰা পইচা বিচাৰে আৰু কয় যদি আমি অৰুণোদয় আঁচনি আপোনাৰ নাম অন্তৰ্ভুক্ত কৰি দিম কেতিয়াও তেনেকুৱা ব্যক্তিক আপুনি বিশ্বাস কৰি অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে পইচা নিদিব কাৰণ অসমত বহুতবিলাক এনেকুৱা লোক আছে যি চৰকাৰী আঁচনি সুবিধা লৈ মানুহৰ 500, 1000, 2000 টকা লৈ থাকে গতিকে আপুনি যদি তেওঁলোকক 500, 1000 দি দিয়ে পিছত নামো নোসোমাব আৰু আপোনালোকে কৈ থাকিব যে চৰকাৰে আমাৰ পৰা পইচা ল'লে আমাৰ পৰা নামো নোসোমালে গতিকে তেতিয়া আপুনি কৈ একো লাভ নাই চৰকাৰে যেতিয়া পত্ৰ বিতৰণ কৰিব পঞ্চায়ত যেতিয়া ফৰ্ম আহিব বা আপোনালোকৰ ৱাৰ্ড মেম্বাৰে যেতিয়া ক'ব তেতিয়া আপুনি পত্ৰ পূৰণ কৰিব লগতে আপোনালোকক চৰকাৰে যিখিনি ক্ৰাইটেৰিয়া বান্ধি দিছে সেই ক্ৰাইটেৰিয়াখিনিৰ ভিতৰত আপুনি যদি পৰে তেনেকুৱা ক্ষেত্ৰত এপ্লাই কৰিব লাগিব তাৰ পৰা আপুনি অৰুণোদয় আঁচনি পইচাটো লাভ কৰিব যদি আপুনি যোগ্য বিবেচিত হয় বাকী অৰুণোদয় আঁচনি পইচা পোৱা কোনো ধৰণৰ বেলেগ একো উপায় নাই এতিয়াতো চৰকাৰে অৰুণোদয় পুৰণা যিসকল ধৰি লওক হিতাধিকাৰী হয় তেওঁলোককো কোনো ধৰণৰ পইচা চৰকাৰে দিব পৰা নাই গতিকে নতুনকৈ যিসকল লোকে অন্তৰ্ভুক্ত হ'ব বিচাৰিছে তেওঁলোকৰ এপ্লাই প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব ইয়াৰ ওপৰত চৰকাৰে কোনো ধৰণৰ আপডেট এতিয়া দিয়াৰ আশাও নাই বা সম্ভাৱনাও নাই গতিকে আপুনি অলপ ৱেইট কৰিব লাগিব অৰুণোদয় আঁচনি পইচা পাবৰ কাৰণে চৰকাৰে যেতিয়ালৈকে ইয়াৰ ওপৰত অফিচিয়েল একো আপডেট নিদিয়ে তেতিয়ালৈকে আপুনি কোনো ধৰণৰ ডকুমেণ্টছ আপডেট কৰা কিবা কৰা এইসমূহ আপুনি কাম কৰি সময় নষ্ট নকৰিব ক'ৰবাত পইচা জমা দি আপুনি ডকুমেণ্টছ আপডেট কৰিছে কিবা কৰিছে যদি আপোনালোকক পঞ্চায়তৰ তৰফৰ পৰা বোলে কৈছে বা ধৰি লওক অফিচিয়েল চৰকাৰে নটিফিকেশ্যন কিবা এটা মুকলি কৰিছে তেতিয়া আপুনি কৰক তাত কোনো প্ৰব্লেম নাই কিন্তু কোনোবা আপুনি ধৰি লওক ভিডিঅ' হওক বা কিবা এটা পৰ্টেলত আপুনি দেখিলে যে অৰুণোদয় পইচা পাবৰ কাৰণে এইটো কৰিব লাগিব সেইসমূহ কাম কৰি আপুনি কেতিয়াও আপোনালোকৰ সময় আৰু পইচা ৱেষ্ট নকৰিব গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া আপডেট আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আপুনি আমাৰ ৰাতিপুৱাৰ যিটো ডেইলি নিউজৰ ভিডিঅ' সেইটো যদি চোৱা নাই স্ক্ৰীনত আপোনালোকৰ ওলাই আছে বহুতখিনি ইনফৰ্মেশ্যন এই ভিডিঅ'টোৰ পৰা আপুনি লাভ কৰিব পাৰিব নিশ্চয় এবাৰ চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ